বজাত মোৰ স্কুলৰ ছাত্ৰী এজনী স্কুললৈ আহোঁতে এক্সিডেণ্ট হোৱা ছোৱালীজনীৰ নাম আছিল মৰিয়ম গাঁও খাইটিয়ামাৰী। লগে লগে ছোৱালীজনীক আমাৰ আলুবতী প্ৰাথমিক স্বাস্থ্য অনা হয়, কিন্তু ইয়াতে ডক্টৰজনে সংক্ৰমণজনক অৱস্থা বুলি ঘোষণা কৰি তেওঁক ততাতৈয়াকৈ গুৱাহাটী মেডিকেললৈ স্কুল টাইমত হৈছে ছাত্ৰীগৰাকী স্কুললৈ গৈ আছিল। গৈ থকা অৱস্থাত সন্মুখৰ পৰা য'ত ব্যক্তি বাইকে হওক বাইকেৰ নাম আছিল ফকিৰপাৰা গাঁও গোলাম আছমাৰী নামৰ ল'ৰাজনে তাক খুলি আহিছিল। পিছত তেওঁক লগে লগে আলুবতী স্বাস্থ্যকেন্দ্ৰত অনা হৈছিল। ব্যক্তিগত বিদ্যালয় ততাতৈয়াকৈ মেডিকেললৈ অনা হৈছিল। অনাৰ পিছত ডক্টৰে তেওঁক চেক আপ কৰি হয়তো লগে লগে তেওঁক ট্ৰিটমেণ্ট কৰি গুৱাহাটী জি এম চিলৈ প্ৰেৰণ কৰে। স্বৰজ্যোতি শিশু নিকেতনৰ ছাত্ৰী এজনীক আলুবতী মাজেশ্বৰ বজাৰৰ পৰা অহা বাইক এখনে মহতিয়াৰ ফলত ছোৱালীজনী গুৰুতৰভাৱে আহত হয়। ছোৱালীজনীক আমি আলুবতী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত লৈ আহোঁ যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে GMCলৈ প্ৰেৰণ কৰে। ছোৱালীজনী ভালে গুৰুতৰভাৱে আহত হৈছে। ছোৱালীগৰাকীৰ নাম কি? ছোৱালীগৰাকীৰ নাম মৰিয়ম বেগম, ক্লাছ 8, স্বৰজ্যোতি শিশু নিকেতন। বাইক আৰোহীৰ নাম জানে নেকি? বাইক আৰোহীৰ নাম হ'ল গোলাপ হুছেইন, আলুবতী ফকিৰপাৰা। ছোৱালীজনীৰ ঘৰ আলুবতী খাটিয়ামাৰী।